कोचिंग वाले रील्स बना बनाकर युवाओं को माइंड डाइवर्ट करके दिल्ली बुला रहे हैं। बच्चों का भविष्य खत्म करते हैं और माँ बाप का। 1,20,000 স্কুলত কেৱল মাত্ৰ এজনহে টিচাৰ আছে। প্ৰতি 42 মিনিটত এজনকৈ ষ্টুডেণ্টে কৰে আমাৰ দেশত, য'ত শিক্ষাৰ তুলনাত প্ৰফিটকহে অধিক গুৰুত্ব দিয়া হয়। এডটেক কোম্পানীয়ে কেৱল মাত্ৰ মাৰ্কেটিঙৰ বাবদ 2,250 কোটি টকা খৰচ কৰিছে। কনিক্স এজন 5 বছৰীয়া শিশু, যি শিশুটোৱে 30 লৈ কাউণ্ট কৰিব নোৱাৰে, যি শিশুটোৱে ইংৰাজী এলফাবেটৰ কিউৰ পিছৰ এলফাবেট কি তাক মাতিব নোৱাৰে, সেই শিশুটোক ভৱিষ্যতত ডক্তৰ বনাবৰ বাবে তাৰ মাকে এতিয়াৰ পৰাই এণ্ট্ৰেন্স এক্সামৰ প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিছে। আৰু ইয়াৰ বাবে যি বয়সত কনিক্সৰ দৰে শিশুৱে বাহিৰত খেলা ধূলা কৰি নিজৰ বেছিভাগ সময় অতিবাহিত কৰে, সেই সময়ত সেই 5 বছৰীয়া শিশুটোৱে জয়পুৰৰ এখন প্ৰাইভেট স্কুলত 5 ঘণ্টাকৈ ক্লাছ কৰাৰ পিছত পুনৰ এবাৰ 11খন কিতাপ লগত লৈ 2 ঘণ্টা সময় প্ৰাইভেট টিউশ্যন কৰে। আৰু এই কনিক্সৰ স্কুল প্লাছ টিউশ্যনৰ ৰুটিন তেতিয়ালৈ চলি থাকিব যেতিয়ালৈ কনিক্সে মেডিকেলৰ এণ্ট্ৰেন্স এক্সাম ক্লিয়াৰ নকৰে। আৰু কনিক্স যিমানে ডাঙৰ হৈ যাব সিমানে তাৰ বাবে পঢ়াৰ বোজা আৰু মানসিক বোজা দুয়োটাই বাঢ়ি যাব। এইটো হ'ল মাত্ৰ এটা উদাহৰণহে। বৰ্তমান সময়ত কেৱল মাত্ৰ সন্তানৰ মাক দেউতাকেহে যে এই JEE বা নিটৰ দৰে কম্পিটিটিভ এক্সামক ক্ৰেক কৰাটোক সন্তানৰ একমাত্ৰ লক্ষ্য কৰি লৈছে তেনে নহয়। আমাৰ ছাত্ৰ ছাত্ৰীসকলেও সেই কম্পিটিটিভ এক্সামকে ক্ৰেক কৰাটোকে জীৱনৰ একমাত্ৰ লক্ষ্য কৰি লৈছে। আৰু ইয়াৰ বাবে যদি সেই এণ্ট্ৰেন্স এক্সাম ক্লিয়াৰ নহয় তেনেহ'লে সেই ছাত্ৰ ছাত্ৰীসকলে ডিপ্ৰেশ্যনত ভুগিবলগীয়া হয়। আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে এই এক্সাম ক্লিয়াৰ নোহোৱাৰ বাবে দৰে জীৱনৰ কঠোৰতম পদক্ষেপ ল'বলৈও দুনাই ভাবি নাচায়। আৰু এইবোৰৰ দায়ী কোন? এইবোৰৰ দায়ী হ'ল আমাৰ এডুকেশ্যন ছিষ্টেম আৰু কোচিং ইনষ্টিটিউটবোৰ। বহুত আগতে মই আমাৰ এডুকেশ্যন ছিষ্টেমৰ ওপৰত ভিডিঅ' বনাইছিলোঁ, আপোনালোকে আই বাটনত ক্লিক কৰি এই ভিডিঅ'টো চাব পাৰে। ডক্তৰ, ইঞ্জিনিয়াৰ, IAS, IPSৰ দৰে ডাঙৰ ডাঙৰ অফিচাৰ হোৱাৰ সপোন দেখুৱাই পেৰেণ্টছৰ লগতে ষ্টুডেণ্টৰ পৰা কোটি টকা লুটি অহা কোচিং ইণ্ডাষ্ট্ৰিটোৰ কিছু কথা আলোচনা কৰিম। दिल्ली के राजेंद्र नगर में राव IAS कोचिंग के बेसमेंट में हुए हादसे के बाद कोचिंग संस्थान की करतूतों के धागे एक एक करके खुल रहे हैं। सारे बेसमेंट में लाइब्रेरीज हैं, कोई इमरजेंसी एग्जिट नहीं है, कोई फायर एग्जिट नहीं है। राव IAS मुर्दाबाद! राव IAS मुर्दाबाद! दृष्टि IAS कोचिंग सेंटर को सील किया गया है। मॉल के बेसमेंट में दृष्टि IAS का कोचिंग सेंटर चल रहा था। ये सारे के सारे कोचिंग वाले रील्स बना बनाकर युवाओं को माइंड डाइवर्ट करके दिल्ली बुला रहे हैं और अपना फैला भर रहे हैं और निकल जा रहे हैं। सॉरी मम्मी पापा, पर मैं किसी चीज़ के लायक नहीं हूँ। गलती मेरी ही थी जो मैंने आपकी बातें नहीं मानी और चीज़ों को अपने ढंग से करता रहा। আমাৰ দেশত প্ৰায় 25 কোটি ষ্টুডেণ্ট আছে আৰু ইয়াৰে প্ৰায় 10 কোটি ষ্টুডেণ্টে প্ৰাইভেট টিউশ্যন লয়। আৰু বৰ্তমান সময়ত ক্লাছ 7-8ৰ পৰাই ডক্তৰ, ইঞ্জিনিয়াৰ হোৱাৰ বাবে যি এণ্ট্ৰেন্স এক্সাম ক্লিয়াৰ কৰিব লাগে, যি JEE নিটৰ দৰে এক্সামবোৰ ক্লিয়াৰ কৰিব লাগে, সেই এক্সামবোৰৰ প্ৰিপেৰেশ্যন সেই ক্লাছ 7-8ৰ পৰাই আৰম্ভ হয়। আৰু এই বছৰ 12,25,000 ষ্টুডেণ্টেই JEE মেইনছৰ বাবে এপ্লাই কৰিছে। আৰু ইয়াৰ বিপৰীতে আমাৰ দেশত ইঞ্জিনিয়াৰিঙৰ বাবে খালী হৈ থকা টোটেল চিট হ'ল 1,738টা চিট IITবোৰত আছে। আৰু বাকীবোৰ চিট ক্ৰমে NIT আৰু দেশৰ বিভিন্ন ইঞ্জিনিয়াৰিং কলেজবোৰত আছে। আৰু ঠিক একে অৱস্থা মেডিকেলৰ এণ্ট্ৰেন্স এক্সাম নিটৰো। আৰু এই বছৰৰ নিটত প্ৰায় 20,80,000 ষ্টুডেণ্টে এপ্লাই কৰিছে। ইয়াৰ বিপৰীতে গভমেণ্টৰ কলেজবোৰত টোটেল MBBSৰ চিট আছে 48,000। আৰু নিটত প্ৰতি বছৰে প্ৰায় 10 লাখ ষ্টুডেণ্টে কোৱালিফাই কৰে। কিন্তু গভমেণ্ট কলেজৰ বাহিৰে প্ৰাইভেট কলেজবোৰত ইয়াৰ এডুকেশ্যন ফিজ যথেষ্ট বেছি।
প্ৰাইভেট কলেজবোৰত MBBSৰ কোৰ্চৰ দামটো 3 কোটি টকালৈও যায়। আৰু আন কথাত ক'বলৈ গ'লে ইয়াতকৈও বেয়া অৱস্থা UPSC। আনহাতে UPSCত 700 পৰা 1200টা চিটৰ এগেইনষ্টত প্ৰায় প্ৰতি বছৰে 10 পৰা 12 লাখ ষ্টুডেণ্টে এপ্লাই কৰে। আৰু এনেদৰে যদি আমি চাবলৈ যাওঁ তেনেহ'লে এটা চিটৰ এগেইনষ্টত 900 পৰা 1000 ষ্টুডেণ্টে কম্পিট কৰি থাকে। গতিকে UPSCত ছাকচেছ হোৱাৰ ৰেট হ'ল 0.2%। আনহাতে IITত এডমিশ্যন পোৱাৰ ছাকচেছ ৰেট হ'ল 0.5%। ঠিক একে অৱস্থা গভৰ্ণমেণ্টৰ মেডিকেল কলেজতো। গভৰ্ণমেণ্টৰ মেডিকেল কলেজতো এডমিশ্যন পোৱাৰ প্ৰবেবিলিটি হ'ল 0.00023%। গতিকে যিবোৰ এক্সামৰ ছাকচেছ ৰেট 1%তকৈ কম, সেইবোৰ এক্সামক ক্লিয়াৰ কৰাৰ সপোন দেখুৱাই ষ্টুডেণ্ট আৰু পেৰেণ্টছৰ পৰা সেই কোচিং ইনষ্টিটিউটবোৰে কোটি কোটি টকাৰ লুণ্ঠন চলাই আহিছে। বৰ্তমান সময়ত আমাৰ দেশত চলি থকা সেই কোচিং ইণ্ডাষ্ট্ৰিটোৰ মাৰ্কেট ভেলু হ'ল 58,000 কৰোৰ টকাৰ। আৰু বছৰি প্ৰায় এই কোচিং ইণ্ডাষ্ট্ৰিটো 15% গ্ৰ' কৰিয়ে গৈ আছে। আৰু এনেদৰে যদি গ্ৰ' কৰি থাকে তেনেহ'লে 2028 চনলৈ এই কোচিং ইণ্ডাষ্ট্ৰিটোৰ মাৰ্কেট ভেলু হ'বগৈ প্ৰায় 1,33,000 কোটি টকাৰ। বৰ্তমান সময়ত এই কোচিং ইনষ্টিটিউটবোৰৰ প্ৰফিট ডাঙৰ মাল্টি নেশ্যনেল কোম্পানীত কৰিও বেছি। যেনেদৰে লাক্সাৰিয়াছ হলিডে ডাঙৰ গাড়ীৰ সপোন দেখুৱাই MLM কোম্পানীবোৰে জনতাক মূৰ্খ বনাই আহিছে, ঠিক তেনেদৰে কোচিং ইনষ্টিটিউটবোৰেও ৰাস্তাৰ কাষে ডাঙৰ হোৰ্ডিং লগোৱাই তাত ষ্টুডেণ্টৰ অল ইণ্ডিয়া ৰেংকবোৰ বোল্ড লেটাৰেৰে লিখি ডাঙৰ শব্দৰে লিখি নিজৰ কোচিং ইনষ্টিটিউটবোৰ ইণ্ডিয়াৰ নাম্বাৰ 1 কোচিং ইনষ্টিটিউট বুলি দাবী কৰি অহা ছ'চিয়েল মিডিয়া নিউজ পেপাৰ নিজৰ কোচিং ইনষ্টিটিউটক নাম্বাৰ 1 কোচিং ইনষ্টিটিউট বুলি সকলোতে এডভাৰটাইজ কৰি থাকে। আৰু এফালে ষ্টুডেণ্ট আৰু পেৰেণ্টছৰ সপোন আৰু আনফালে এই কোচিং ইনষ্টিটিউটবোৰে কৰি অহা হেভি মাৰ্কেটিঙৰ ফলত এনে এক ভয়ৰ সৃষ্টি কৰি দিয়া হৈছে, য'ত যদি আমি এই কোচিং ইনষ্টিটিউটবোৰ জইন নকৰোঁ তেনেহ'লে আমাৰ যি IIT যোৱা সপোন, IAS, IPS, ACS, APS আদি হোৱাৰ সপোন, সেই সপোন কেতিয়াও বাস্তৱ নহ'ব। যোৱা কেইটামান দিনৰ আগতে দিল্লীৰ ৰাউছ IAS ষ্টাডি চেণ্টাৰৰ বেছমেণ্টত ইলিগালভাৱে চলাই থকা লাইব্ৰেৰীত বৰষুণৰ পানী সোমোৱাৰ বাবে UPSCৰ প্ৰস্তুতি চলাই থকা 3জনকৈ ছাত্ৰৰ কৰুণ মৃত্যু হৈছে। উল্লেখযোগ্য কথা এইটোৱে যে সেই মৃত্যু হোৱা 3জন ষ্টুডেণ্টৰ ভিতৰত 25 বছৰীয়া শ্ৰেয়া য়াদৱৰ পৰিয়ালৰ অৱস্থাটো অতিকে দুখ লগা। উত্তৰ প্ৰদেশৰ এখন সৰু গাঁৱত বাস কৰা শ্ৰেয়া য়াদৱৰ দেউতাকে ঘৰে গৈ গাখীৰ দি নিজৰ পৰিয়ালটো চলাই আহিছে। আৰু এনেকুৱা আৰ্থিক অৱস্থা হোৱাৰ পাছতো সেই শ্ৰেয়া য়াদৱক ভৱিষ্যতত অফিচাৰ বনাবৰ বাবে সেই পৰিয়ালটোৱে লোন লৈ সেই কোচিং চেণ্টাৰত এডমিশ্যন কৰাই দিছিল। সেই শ্ৰেয়া য়াদৱৰ পৰিয়ালটোৱে ভাবিছিল যে সেই শ্ৰেয়া য়াদৱ এদিনাখন অফিচাৰ হয় সেই পৰিয়ালটোক দুখীয়া দৰিদ্ৰতাৰ পৰা মুক্ত কৰি এক সুস্থিৰ জীৱন যাপন দিবলৈ সক্ষম হ'ব। কিন্তু তেওঁলোকৰ এই সপোন কেতিয়াও বাস্তৱত পৰিণত নহ'ল। এফালে বহু লাখ ষ্টুডেণ্টৰ পিতৃ মাতৃয়ে এনেকুৱাই পৰিস্থিতিৰ সন্মুখীন হৈ নিজৰ সন্তানক UPSC, JEE, নীটৰ দৰে কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যন কৰিবৰ বাবে দিল্লীৰ মুখাৰ্জী নগৰ, ৰাজেন্দ্ৰ নগৰ, ৰাজস্থানৰ কোটাৰ দৰে প্ৰিপেৰেশ্যন কৰা ঠাইবোৰত পঠিয়ায় আৰু তাত থকা বিভিন্ন কোচিং চেণ্টাৰত নাম লগাই দিয়ে। কিন্তু তাৰ বিপৰীতে সেই কোচিং চেণ্টাৰবোৰে কেৱল মাত্ৰ টকা ঘটাৰ বাবে ষ্টুডেণ্টৰ জীৱনকো বিপদত পেলাবলৈ দুনাই ভাবি নাছিল। ইয়াৰ এটা অন্যতম উদাহৰণ হৈছে দিল্লীত হোৱা সেই ঘটনাটো। কিয়নো সেই ৰাউছ IAS ষ্টাডি চেণ্টাৰে বেছমেণ্টত লাইব্ৰেৰী চলাই থকাৰ পাৰ্মিশ্যন নাছিল। ৰাউছ IAS ষ্টাডি চেণ্টাৰৰ বেছমেণ্টত কেৱল মাত্ৰ
কাৰ পাৰ্কিং আৰু ষ্ট'ৰেজৰ বাবেহে পাৰ্মিশ্যন আছিল, কিন্তু তাৰ পিছতো একমাত্ৰ টকা ঘটাৰ বাবে ষ্টুডেণ্টৰ জীৱনকো বিপদত পেলাই ষ্টুডেণ্টৰ জীৱনৰ প্ৰতি আহিব পৰা ভাবুকিৰ কথা চিন্তা নকৰি সেই বেছমেণ্টত ইলিগেলভাৱে লাইব্ৰেৰী নিৰ্মাণ কৰিছিল। আৰু উল্লেখযোগ্য কথা এইটোৱে যে কেৱল মাত্ৰ যে ৰাওছ IAS ষ্টাডি চেণ্টাৰে বেছমেণ্টত লাইব্ৰেৰী চলাই আছিল তেনেকুৱা নহয়। বৰ্তমান সময়ত আমি সকলোৱে নিজৰ পৰা এইটো কথা গম পাইছোঁ যে বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে এইটো কথা আমাক সকলোকে জনাই দিছে যে প্ৰায় সকলোবোৰ কোচিং চেণ্টাৰে সেই চেণ্টাৰৰ বেছমেণ্টত লাইব্ৰেৰী ষ্টাডি ক্লাছকে ধৰি বিভিন্ন ধৰণৰ কামবোৰ কৰি থাকে। সেইবোৰ কৰাৰ কোনো ধৰণৰ পাৰ্মিশ্যনে নাথাকে। ইয়াৰ এটা অন্যতম উদাহৰণ হৈছে ছ'চিয়েল মিডিয়াবোৰত প্ৰায়ে মটিভেশ্যনমূলক ভাষণ প্ৰদান কৰি অহা ছ'চিয়েল মিডিয়াবোৰত ষ্টাৰ টিচাৰ বিকাশ দিব্যাকৃতি। সেই বিকাশ দিব্যাকৃতিৰ দৃষ্টি IAS কোচিং চেণ্টাৰো সেই দিল্লীত বেছমেণ্টত ক্লাছবোৰ চলাই আহিছিল। গতিকে এইবোৰ ঘটনাৰ বাবে দায়ী কোন? এইবোৰ ঘটনাৰ বাবে দায়ী হ'ল আমাৰ সেই কোচিং মাফিয়াবোৰ আৰু চৰকাৰী পদবীত বহি থকা অফিচাৰ মিনিষ্টাৰসকল। কিয়নো সকলোৱে এক্সট্ৰা টকা ইনকাম কৰিবৰ বাবে অনবৰতে চেষ্টা কৰি থাকে। আৰু গুৰুত্বপূৰ্ণ কথা এইটোৱে যে দিল্লীত হৈ যোৱা সেই দুৰ্ভাগ্যজনক ঘটনাটোৰ কেইসপ্তাহমান আগতে সেই কোচিং চেণ্টাৰে বেছমেণ্টত লাইব্ৰেৰী চলাই থকা বুলি সেই কোচিং চেণ্টাৰৰ ষ্টুডেণ্টে দিল্লীৰ সেই মিউনিচিপাল কৰ্পৰেশ্যনক কেইবাবাৰো জনাইছিল, কিন্তু তাৰপিছতো দিল্লীৰ সেই মিউনিচিপাল কৰ্পৰেশ্যনে কোনো ধৰণৰ ব্যৱস্থাই গ্ৰহণ কৰা নাছিল। আৰু যোৱা কেইটামান মাহৰ আগতে নীটৰ এক্সাম পেপাৰ লিকৰ স্কিমতো বিজেপিৰ এজন লিডাৰ জড়িত হৈ আছিল। বৰ্তমান সময়ত আমাৰ দেশত এনেকুৱা এটা পৰীক্ষা নাই যাৰ বাবে কোচিং ইনষ্টিটিউট খোলা হোৱা নাই। সেয়া লাগিলে বেংকিঙৰ পৰীক্ষাই হওক, নাইবা কোনোবা SSCৰ পৰীক্ষাই হওক, নাইবা অসম চৰকাৰে ওলোৱা 3rd গ্ৰেড 4th গ্ৰেড পৰীক্ষাই হওক, এই সকলোবোৰ পৰীক্ষাৰ ক্ষেত্ৰতে ছাত্ৰ ছাত্ৰীসকলক কোচিং দি আহিছে। আৰু বৰ্তমান আমাৰ এই ইণ্টাৰনেটৰ যুগত আমাৰ ছ'চিয়েল মিডিয়াবোৰত অনবৰতে চলি অহা ৰীল, ভিডিঅ', শ্বৰ্ট ভিডিঅ' আদিৰ দ্বাৰা IAS IPS ডক্টৰ ইঞ্জিনিয়াৰৰ ইণ্টাৰনেট ভৰি থকাৰ ফলত এক প্ৰকাৰে আমাৰ ব্ৰেইনত IAS IPS বা ডক্টৰ ইঞ্জিনিয়াৰক লৈ এটা ছ'চিয়েল ষ্টেটাছ জড়িত হৈ পৰিছে, যাৰ বাবে আমাৰ যুৱ প্ৰজন্মৰ লগতে মাক দেউতাকসকলৰ মনতো এনেকুৱা ধৰণৰ এটা চিন্তাধাৰা জন্ম দিয়া হৈছে, যদি দেশ সেৱা কৰিব লাগে বা মানুহৰ সেৱা কৰিব লাগে, সমাজত যদি এটা মজবুত ছ'চিয়েল ষ্টেটাছ লাভ কৰিব বিচাৰে, তেনেহ'লে IAS IPS অফিচাৰ হোৱাৰ বাহিৰে বেলেগ কোনো ৰাস্তা নাই। কিন্তু প্ৰকৃততে কেৱল যে IAS বা IPS অফিচাৰে দেশ সেৱা কৰি আহিছে তেনে নহয়। সমাজৰ প্ৰতিজন ব্যক্তিয়ে দেশৰ সেৱা কৰি আহিছে। সেইজন লাগিলে হাজিৰা কৰা ৰিক্সাৱালা, ঠেলাৱালা ব্যক্তিয়ে হওক, নাইবা ডাঙৰ ডাঙৰ বিজনেছমেন IAS IPS অফিচাৰে হওক, প্ৰতিজনে দেশৰ সেৱা কৰি আহিছে আৰু প্ৰতিজনে দেশৰ উন্নতিত বৰঙণি যোগাই আহিছে। আৰু বৰ্তমান এই ডিজিটেল এৰাৰ যুগত আমাৰ এই কোচিং চেণ্টাৰবোৰেও ছ'চিয়েল মিডিয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, এই সম্পূৰ্ণ ছ'চিয়েল মিডিয়াৰ গেমটো ভালদৰে বুজি উঠিছে, যাৰ বাবে এই কোচিং চেণ্টাৰবোৰে অফলাইনতকৈ অনলাইন মাৰ্কেটিঙতহে অধিক টকা খৰচ কৰিছে। দেশৰ 5টা কোম্পানীয়ে মিলি মাৰ্কেটিঙৰ ক্ষেত্ৰত 2,250 কোটি টকা খৰচ কৰিছে। মাৰ্কেটিঙৰ নামতেই খৰচ কৰিছে। ফাইনেন্সিয়েল ইয়াৰ 2022 চনত ছাবমিট কৰা ৰিপৰ্টত ফিজিক্সৱালা, আন একাডেমি, আপগ্ৰেডকে ধৰি দেশৰ 5টা এডটেক কোম্পানীয়ে কেৱল মাত্ৰ মাৰ্কেটিঙৰ বাবদ 2,250 কোটি টকা খৰচ কৰিছে। আৰু ইমান বৃহৎ পৰিমাণৰ টকাৰ খৰচ কৰাৰ আঁৰত এটাই মাত্ৰ উদ্দেশ্য যে যিমান ষ্টুডেণ্টক পাৰি সিমান ষ্টুডেণ্টক নিজৰ নিজৰ কোচিং ইনষ্টিটিউটত এডমিশ্যন কৰাটো। বৰ্তমান সময়ত আমাৰ দেশত প্ৰাইভেট টিউশ্যন বা কোচিং ইনষ্টিটিউটবোৰৰ ইম্পৰ্টেঞ্চ বঢ়াৰ আঁৰত আমাৰ ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেমৰ ব্যৰ্থতাও গভীৰভাৱে জড়িত হৈ আছে। WE
WEND Saturday. STATR Thursday. THIR She should be suspended immediately. इसको पढ़ने देगा भाई बच्चों को. Even teacher, she can't read. She can't read English. কিয়নো বৰ্তমান সময়ত আমাৰ দেশত প্ৰায় 10 লাখ টিচাৰৰ পোষ্ট খালী হৈ আছে। আমি আজি স্বাধীনতাৰ ৭৫টা বছৰ পাৰ হোৱাৰ পিছতো আজি পৰ্যন্ত আমাৰ দেশৰ প্ৰায় 1,20,000 স্কুলত কেৱল মাত্ৰ এজনহে টিচাৰ আছে, কেৱল মাত্ৰ এজন। আমাৰ দেশৰ এই চৰকাৰী স্কুলবোৰৰ এনেকুৱা ধৰণৰ অৱস্থাৰ বাবে চৰকাৰী স্কুলবোৰত পঢ়ি অহা ষ্টুডেণ্টৰ ৰিজাল্টো ভাল নহয়, আৰু তাৰপিছত আমাৰ ৰাজ্যত কেইবাখনো চৰকাৰী স্কুলক বন্ধ কৰি দিয়া হৈছে। গতিকে স্কুলবোৰত ষ্টুডেণ্টসকলে টিচাৰৰ পৰা প্ৰপাৰ এটেনশ্যন নোপোৱাৰ বাবে প্ৰাইভেট টিউশ্যন বা প্ৰাইভেট কোচিং ল'বলগীয়া হয়। যিহেতু UPSC, JEE আৰু নীটৰ দৰে কম্পিটিটিভ এক্সামত প্ৰতি বছৰে লাখ লাখ ষ্টুডেণ্টে এপ্লাই কৰে, আৰু সেই এপ্লাই কৰা ষ্টুডেণ্টৰ 50% ষ্টুডেণ্টে কোচিং চেণ্টাৰ জইন কৰে। আৰু ৰাজস্থানৰ কোটাক এই কম্পিটিটিভ এক্সামৰ হাব বুলি কোৱা হয়, কিয়নো এই কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যন কৰিবৰ বাবে প্ৰতি বছৰে সেই কোটালৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 50,000তকৈ অধিক ষ্টুডেণ্ট আহে। আৰু এই কোটাত এই কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যন কৰিবৰ বাবে 2 বছৰীয়া কোৰ্চৰ বাবে 3 পৰা 4 লাখ টকা লোৱা হয়। আৰু এই কোচিং ইনষ্টিটিউটবোৰে এনেকুৱা ধৰণৰ এডভাৰটাইজমেণ্ট কৰে যে কেৱল মাত্ৰ টপাৰেই নহয়, এজন বিল' এভাৰেজ ষ্টুডেণ্টেও UPSC, JEE বা নীটৰ দৰে এক্সাম ক্লিয়াৰ কৰিব পাৰে। এনেকুৱা নহয় যে এজন এভাৰেজ বা বিল' এভাৰেজ ষ্টুডেণ্টে কেতিয়াও সেই কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰিব নোৱাৰে, নিশ্চয় কৰিব পাৰে। তাৰ এটা অন্যতম উদাহৰণ হ'ল মনোজ কুমাৰ শৰ্মা, IPS মনোজ কুমাৰ শৰ্মা, যাৰ জীৱন কাহিনীক লৈ 12 ফেইল নামৰ ব্লকবাষ্টাৰ চিনেমাখন বনোৱা হৈছে। কিন্তু এনেকুৱা ধৰণৰ ষ্টুডেণ্টৰ সংখ্যা অতিকেই নগণ্য। কিন্তু সেই কোচিং ইনষ্টিটিউটলৈ অহা সকলো ষ্টুডেণ্টকে সেই কম্পিটিটিভ এক্সাম ক্লিয়াৰ হ'ব বুলি সপোন দেখুৱাই পেৰেণ্টছৰ কষ্টৰ ধনবোৰ আদায় কৰি লয়। আৰু এই কোচিং ইনষ্টিটিউটবোৰৰ এটা কমন ডাইলগ আছে যে যিমান লাখ ষ্টুডেণ্টেই এপিয়াৰ নকৰক কিয়, তোমাকতো মাত্ৰ এটা চিটৰহে দৰকাৰ, গতিকে আমাৰ লগত থাকিলে, আমাৰ লগত পঢ়িলে তুমি নিশ্চয় সেই চিটটো পাবা। আৰু যদি তোমালোকে এক্সাম ক্লিয়াৰ কৰিব বিচৰা তেনেহ'লে আমাতকৈ ভাল কোচিং চেণ্টাৰ সমস্ত এৰিয়াটোতেই নাই। আৰু এই কোচিং চেণ্টাৰবোৰত এডমিশ্যন লোৱাৰ পিছত ষ্টুডেণ্টৰ এটা টেষ্ট লোৱা, আৰু এই টেষ্টৰ ৰিজাল্ট অনুসৰিয়ে ষ্টুডেণ্টবোৰক বেলেগ বেলেগ বেটছত ভাগ কৰা হয়, য'ত টপাৰসকলৰ বাবে বেলেগ বেটছ আৰু বাকীবোৰ ষ্টুডেণ্টৰ বাবে বেলেগ বেটছ থাকে। বহু ষ্টুডেণ্টৰ মতে সেই টপাৰ বেটছটোৰ ষ্টুডেণ্টসকলৰ বাবে কোচিং ইনষ্টিটিউটবোৰে সেই ষ্টুডেণ্টবোৰক VIP ট্ৰিটমেণ্ট দি আহিছে, আৰু ইয়াৰ সকলো খৰচ কোচিং চেণ্টাৰবোৰে নিজেই বহন কৰে। मतलब अच्छा स्टूडेंट, बुरा स्टूडेंट, ये काफी दिखने लगता है। स्टार्टिंग में सब सही रहता है, स्टार्टिंग में सब सही 2-3 मंथ्स 4 मंथ्स जाने के बाद स्टार्टिंग में सब सही रहता है। जब टेस्ट जितना बढ़ता है, अच्छे बच्चे खराब बच्चे तो अब छोड़िए, दोस्तों के बीच में भी काफी मतलब ये एक अंदर से डिस्क्रिमिनेशन, एक कंपटीशन, एक पीयर प्रेशर, मतलब प्रेशर जो होता है वो बहुत ज्यादा हाई हो जाता है। तो ये लगभग हर कोचिंग इंस्टीट्यूट का हाल है कि वो टॉप स्टूडेंट्स को अलग ही बैच बना दिया जाता है। बिल्कुल, मतलब एक अलग ही संसार, एक अलग ही टॉप क्लास, मतलब एकदम मर्सिडीज BMW जैसे वैसा कुछ बना दिया जाता है। बाकी सब हम एकदम कुछ और ही हम चल रहे। আৰু এই কোচিং ইনষ্টিটিউটবোৰৰ দ্বাৰা কৰা এই ডিছক্ৰিমিনেশ্যন, ফিয়াৰ অফ ফেইলিয়ৰ, মাক দেউতাকৰ আশা, সমাজে কি ক'ব তাক লৈ চিন্তা আদিবোৰৰ কাৰণে ষ্টুডেণ্টৰ যিটো মানসিক অৱস্থা, সেই অৱস্থাটো অত্যন্ত বেয়া হৈ পৰে। এক্সাম ক্লিয়াৰ কৰা যিটো মেণ্টেল প্ৰেছাৰ, সেই প্ৰেছাৰৰ ফলত তেওঁলোকে নিজৰ মেণ্টেল হেল্থক ইগন'ৰ কৰে, আৰু লাহে লাহে সেই মেণ্টেল হেল্থৰ ইগন'ৰেঞ্চে ষ্টুডেণ্টক এটা ভয়ংকৰ পদক্ষেপ ল'বলৈও বাধ্য কৰে, আৰু যাৰ বাবে
প্ৰতি 42 মিনিটত এজনকৈ ষ্টুডেণ্টে কৰে আমাৰ দেশত। যোৱা 2019 চনৰ পৰা 21 চনলৈ প্ৰায় 35,000 ষ্টুডেণ্টে কৰা বুলি আমাৰ মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ মিনিষ্টাৰে লোকসভাত উল্লেখ কৰিছিল। আৰু যোৱা বছৰটোতে 26জনকৈ ষ্টুডেণ্টে ৰাজস্থানৰ কোটাত ছুইচাইডৰ দৰে ভয়ংকৰ পদক্ষেপ বাছি লৈছিল। আৰু বৰ্তমান সময়ত আমাৰ দেশত ষ্টুডেণ্ট ঘটনাবোৰ দিনক দিনে বাঢ়িয়ে গৈছে। আৰু ৰাজস্থানৰ কোটাটো যোৱা কেইটামান বছৰ ধৰি ষ্টুডেণ্টৰ যিটো হাৰ সেই হাৰটো যথেষ্ট বাঢ়িছে। আৰু তাৰ বাবে সেই ঘটনাবোৰ কম কৰিবৰ বাবে সেই ঘটনাৰ সৈতে মোকাবিলা কৰিবলৈ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কোটাৰ হোষ্টেল PG ভাড়াঘৰৰ চিলিং ফেনবোৰত স্প্ৰিং লগাইছে যাতে ষ্টুডেণ্টসকলে কৰিব নোৱাৰে। কিন্তু গুৰুত্বপূৰ্ণ কথা এইটোৱে যে ফেনত স্প্ৰিং লগালেই জানো পৰিমাণ কমিব? ফেনত স্প্ৰিং লগোৱাৰ পাছতো কোটাত ছুইচাইডৰ দৰে দুৰ্ভাগ্যজনক ঘটনাবোৰ ঘটাটো আমি দেখিবলৈ তথা শুনিবলৈ পায়ে আহিছোঁ। কিন্তু এইবোৰ ঘটনা ঘটাৰ পিছতো কোচিং চেণ্টাৰবোৰৰ মিছা কথা কৈ সপোন দেখুওৱাৰ প্ৰৱণতাটো একেবাৰে কমা নাই। তেওঁলোকে ষ্টুডেণ্টবোৰক নিজৰ নিজৰ চেণ্টাৰত এনৰোল কৰিবলৈ যিকোনো ধৰণৰ পদক্ষেপে হাতত ল'ব পাৰে। সেয়া লাগিলে ডাঙৰ ডাঙৰ হোৰ্ডিং লগোৱাই টপাৰ ষ্টুডেণ্টক নিজৰ চেণ্টাৰৰ ষ্টুডেণ্ট বুলি কোৱাটোৱে হওক বা কোটি টকীয়া পেকেজ দি কোনোবা ফেমাছ টিচাৰক নিজৰ চেণ্টাৰত অনাটোৱে হওক, এই সকলোবোৰ কাম কৰিবলৈ তেওঁলোকে অকণো সংকোচ নকৰে। আৰু কেৱল মাত্ৰ কোটাতে 15 পৰা 20জন কোটি টকীয়া পেকেজ লাভ কৰা টিচাৰ আছে। যি চেণ্টাৰত যিমান পপুলাৰ টিচাৰ আছে সিমানে সেই চেণ্টাৰবোৰত ষ্টুডেণ্টৰ পৰিমাণটো বেছি হয়। আৰু বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াবোৰত ভাইৰেল হৈ থকা ষ্টাৰ টিচাৰৰ পৰা শিক্ষা লাভ কৰাৰ আশাৰে বহু ষ্টুডেণ্টেই আজিৰ দিনত সেই কোচিং ইনষ্টিটিউটবোৰত জইন কৰিবলৈ যথেষ্ট উঠি পৰি লাগিছে। ये सारे के सारे कोचिंग वाले रील्स बना कर युवाओं को माइंड डाइवर्ट करके दिल्ली बुला रहे हैं और अपना थैला भर रहे हैं और निकल जा रहे हैं। লগতে ইয়াতে মন কৰিবলগীয়া কথা এইটোৱে যে এই কম্পিটিটিভ এক্সামক লৈ আমাৰ দেশত বিভিন্ন ধৰণৰ চিনেমা ৱেব ছিৰিজ আদিবোৰ বনোৱা হৈছে। আৰু এই চিনেমা বা ৱেব ছিৰিজবোৰত সদায়ে এই কম্পিটিটিভ এক্সামৰ এটা পজিটিভ ছাইড দেখুওৱা হয়, কিন্তু ইয়াৰ নিগেটিভ ছাইডটো প্ৰায়ে ইগন'ৰ কৰা হয়। আৰু ইয়াতে মন কৰিবলগীয়া কথা এইটোৱে যে এই চিনেমা বা ৱেব ছিৰিজবোৰ বনোৱাৰ আঁৰতো কোনোবা নহয় কোনোবা কোচিং ইনষ্টিটিউট জড়িত হৈ থাকে, যাৰ বাবে তেওঁলোকৰ নিজৰ কোচিং ইনষ্টিটিউটৰ প্ৰমোশ্যনো কৰা হয়। আৰু দ্বিতীয়তে তেওঁলোকে কম্পিটিটিভ এক্সামৰ পজিটিভ ছাইডটো আমাৰ দেশৰ জনসাধাৰণক দেখাবলৈ সক্ষম হয়। দুখৰ কথা এইটোৱে যে এই কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যনৰ বাবে দুখীয়া পৰিয়ালৰ মাক দেউতাকে নিজৰ সন্তানক সেই কোচিং ইনষ্টিটিউটবোৰত পঢ়াবলৈ নিজৰ সাঁচতীয়া ধনখিনি বা সেই টকা ধাৰে লৈ বা সুদত টকা লৈ সেই কোচিং ইনষ্টিটিউটবোৰত পঢ়াবলৈ নিজৰ সন্তানক পঠিয়ায়। লগতে এনে বহুতো মাক দেউতাক আছে যিয়ে নিজৰ ৰিটায়াৰমেণ্ট প্লেনৰ কথা নাভাবি কেৱল মাত্ৰ সন্তানৰ ভৱিষ্যত যাতে ভাল হয় তাৰ বাবে এডুকেশ্যন লোন লৈও সেই কোচিং ইনষ্টিটিউটবোৰত এডমিশ্যন কৰাই দিয়ে। গতিকে আপোনালোকে ইয়াতে ভাবি চাওক যে যদি সেই ষ্টুডেণ্টৰ এক্সাম ক্লিয়াৰ নহয় তেনেহ'লে সেই ষ্টুডেণ্টে কিমান প্ৰকাৰৰ মেণ্টেল প্ৰেছাৰত ভুগিব। আৰু সেই ষ্টুডেণ্টবোৰে লগতে মাক দেউতাকৰ কথা ভাবি মাক দেউতাকৰ কষ্টৰ কথা ভাবি সমাজে কি ক'ব সেই কথা ভাবি যথেষ্ট মানসিক অশান্তিত ভুগে। আৰু এটা সময়ত গৈ সেই মানসিক অশান্তিয়ে ছাত্ৰ ছাত্ৰীক জীৱনত আত্মহত্যাৰ দৰে চৰম পন্থা ল'বলৈও বাধ্য কৰে। বৰ্তমান সময়ত এলেন ইনষ্টিটিউটৰ প্ৰফিট বহু মাল্টিনেশ্যনেল কোম্পানীতকৈও বেছি। যোৱা বছৰ এলেন কোম্পানীৰ পেট আছিল অৰ্থাৎ প্ৰফিট আফটাৰ টেক্স আছিল 229 কোটি টকা। গতিকে বৰ্তমান সময়ত আমি সকলোৱে বুজি উঠিব লাগিব যে এই কোচিং ইনষ্টিটিউটবোৰ
বৰ্তমান সময়ত ডাঙৰ ডাঙৰ বিজনেছ হাউচত পৰিণত হৈছে, য'ত শিক্ষাৰ তুলনাত প্ৰফিটকহে অধিক গুৰুত্ব দিয়া হয়। লগতে পেৰেণ্টছবোৰে এইটো কথা বুজিব লাগিব যে তেওঁলোকৰ সন্তানে কেৱল মাত্ৰ যে ডক্তৰ, ইঞ্জিনিয়াৰ, IAS, IPS, ACS, APS অফিচাৰে হ'ব তেনেকুৱা নহয়। প্ৰতিজন ব্যক্তিৰে বেলেগ বেলেগ বিষয়ত ইণ্টাৰেষ্ট থাকিব পাৰে। উদাহৰণস্বৰূপে কিছুমান ব্যক্তিৰ পেইণ্টিঙত ইণ্টাৰেষ্ট থাকিব পাৰে, কিছুমানৰ মিউজিকত ইণ্টাৰেষ্ট থাকিব পাৰে, কিছুমানৰ ডান্সত, কিছুমানৰ ৰাইটিঙত, কিছুমানৰ হিষ্ট্ৰী, পলিটিকেল, কিছুমানৰ মেথছত আদিত ইণ্টাৰেষ্ট থাকিব পাৰে। আৰু সেইবাবে নিজৰ সন্তানক ক্লাছ 6, 7, 8ৰ পৰাই কোচিং চেণ্টাৰলৈ পঠিয়াব নালাগে। যদি আপোনাৰ সন্তান কেপেবল হয় তেনেহ'লে সি বা তাইক কোচিং ইনষ্টিটিউটৰ দৰকাৰ নাই। কোচিং ইনষ্টিটিউটৰ বাহিৰেও আমাৰ বজাৰবোৰত ইমান এক্সিলেণ্ট মেটেৰিয়েল আছে, সেই মেটেৰিয়েলবোৰ যদি ভালদৰে ষ্টাডি কৰে তেনেহ'লে JEE মেন্স, IITৰ দৰে কম্পিটিটিভ এক্সামো ক্লিয়াৰ কৰিব পাৰিব। ইয়াৰ অন্যতম উদাহৰণ হ'ল IPS অফিচাৰ মনোজ কুমাৰ শৰ্মা। মনোজ কুমাৰ শৰ্মাইতো কোনো ধৰণৰ কোচিং চেণ্টাৰত জইন কৰা নাছিল, তেওঁ নিজে চেল্ফ ষ্টাডি কৰিয়ে IPS অফিচাৰ হৈছে। আৰু যদি আপোনাৰ সন্তানৰ এনেকুৱা ধৰণৰ কোনো কেপেবিলিটি নাই তেনেহ'লে ক্লাছ 1ৰ পৰাও কোচিং ইনষ্টিটিউটত জইন কৰিলেও সেই সন্তানে কেতিয়াও সেই কম্পিটিটিভ এক্সামবোৰ ক্লিয়াৰ কৰিব নোৱাৰে। যোৱা জানুৱাৰী মাহত ইণ্ডিয়ান গভৰ্ণমেণ্টে সেই কোচিং চেণ্টাৰবোৰক লৈ কিছুমান গাইডলাইনছ প্ৰদান কৰিছে। And breaking update coming in, the Ministry of Education has issued new guidelines for coaching centers. সেই গাইডলাইন মতে সেই কোচিং ইনষ্টিটিউটবোৰৰ ষ্টুডেণ্টৰ বয়স 16 বছৰৰ ওপৰত হ'ব লাগিব। লগতে সেই কোচিং ইনষ্টিটিউটবোৰত কমপ্লেইণ্ট মেকানিজিম, লিমিটেড ষ্টাডি আৱাৰ, বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰাৰো নিৰ্দেশ দিয়া হৈছে। লগতে গভৰ্ণমেণ্টৰ এই গাইডলাইনছ ফ'ল' নকৰিলে বা গভৰ্ণমেণ্টৰ এই গাইডলাইনছ ভায়লেট কৰিলে কোচিং ইনষ্টিটিউটবোৰে 25,000ৰ পৰা 1 লাখ টকা পৰ্যন্ত জৰিমনা দিব লগা হ'ব পাৰে। আৰু চৰকাৰৰ এই সিদ্ধান্তৰ ফলত কোচিং ইনষ্টিটিউটবোৰ যথেষ্ট অশান্তিত ভুগিছে। তেওঁলোকে চৰকাৰৰ সেই গাইডলাইনছক লৈ যথেষ্ট সুখী নহয়। কিন্তু আশ্চৰ্যকৰ কথা এইটোৱে যে সেই কোচিং ইনষ্টিটিউটবোৰৰ লগতে চৰকাৰৰ সেই গাইডলাইনছক লৈ সুখী নহয় ভাৰতৰ একাংশ পিতৃ মাতৃসকল, যি সময়ত ষ্টুডেণ্টৰ জীৱনৰ কথা ভাবি, মাক দেউতাকৰ কথা ভাবি কোচিং ইনষ্টিটিউটক ৰেগুলেট কৰিবলৈ চৰকাৰে নীতি নিয়মবোৰ দিছে। চৰকাৰৰ সেই নীতি নিয়মৰ এগেইনষ্টত কিছুমান মাক দেউতাকে থিয় হৈ পৰিছে। তেওঁলোকৰ মতে যদি তেওঁলোকৰ সন্তানক ক্লাছ 7, 8ৰ পৰাই যদি JEE নীটৰ দৰে এণ্ট্ৰেন্স এক্সামৰ প্ৰিপেৰেশ্যন কৰিবলৈ দিয়া নহয় তেনেহ'লে তেওঁলোকৰ সন্তানৰ ভৱিষ্যত যথেষ্ট বেয়া হৈ পৰিব। গতিকে বৰ্তমান সময়ত এই কোচিং চেণ্টাৰবোৰে নিজৰ মাৰ্কেটিঙৰ দ্বাৰা আমাৰ সমাজক এনেকুৱা ধৰণে ব্ৰেইন ৱাছ কৰিছে যে বৰ্তমান সময়ত মোদী চৰকাৰৰ সেই ভাল পদক্ষেপটোকো ক্ৰিটিচাইজ কৰিছে। কিছুমানে বেছি টকা ইনকাম কৰি সুখী হয়, কিছুমানে নিজৰ লিমিটেড ইনকামতে সুখী হয়। নিজৰ ওচৰ চুবুৰীয়াৰ ল'ৰা ছোৱালীতকৈ যদি আপোনাৰ সন্তানে কম টকা ইনকাম কৰিও যদি আপোনাৰ সন্তান সুখী হৈ আছে তেনেহ'লে ইন দি এণ্ড দ্যাটছ অল মেটাৰ্ছ।